নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ অষ্টবিংশতি সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: তত্ত্ববিত্তু মহাবাহো গুণকৰ্ম বিভাগয়োঃ গুণাগুণেষু বৰ্তন্ত ইতি মত্বা ন সজ্জতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া সৰল অৰ্থ হৈছে এনেধৰণৰ: হে মহাবাহু অথবা সখা অৰ্জুন, যিজন পৰম সত্যৰ বিষয়ে জনা তত্ত্বজ্ঞানী, তেওঁ ভক্তিৰে কৰা কাম আৰু ফলৰ আশাত কৰা কামৰ মাজত থকা পাৰ্থক্য ভালদৰে বুজি পায় বাবে তেওঁ ইন্দ্ৰিয়বিলাকত আৰু ইন্দ্ৰিয়ৰ তৃপ্তিত জড়িত হৈ নপৰে। অৰ্থাৎ যিজনে পৰমাৰ্থিক সত্য উপলব্ধি কৰিব পাৰিছে, তেওঁ এই বিষয়ে কোনো সন্দেহ নাথাকে যে জড় প্ৰকৃতিৰ সম্পৰ্কত আহি তেওঁ অসুবিধাত পৰিছে। তেওঁ বুজি পায় যে পৰম পুৰুষ ভগৱান কৃষ্ণৰেই এই এটা অবিচ্ছেদ্য অংশ মাত্ৰ, আৰু সেইবাবে পাৰ্থিৱ সৃষ্টিৰ মাজত তেওঁ আবদ্ধ হৈ থকাটো উচিত নহয়। নিত্যান্ত আৰু নিত্যানন্দ আৰু নিত্য জ্ঞান স্বৰূপ পৰমেশ্বৰৰ অবিচ্ছেদ্য অংশ হোৱাটোৱেই তেওঁৰ প্ৰকৃত পৰিচয় বুলি জানে, আৰু তেওঁ উপলব্ধি কৰিব পাৰে যে কিবা স্বৰূপে তেওঁ জড় জগতৰ বান্ধনৰ মাজত সোমাই পৰিছে। কাৰণ জীৱ মাত্ৰ এই সংসাৰৰ বন্ধনত সোমাব লাগিবই, কিন্তু সংসাৰৰ বান্ধনত সোমোৱাৰ পিছতো যি কৃষ্ণ ভাৱনা সম্পন্ন হয় ভগৱান কৃষ্ণক উপলব্ধি কৰিব পাৰে, তেওঁ এই দুখ দীনতাৰ পৰা তেওঁ মুক্তি পোৱাৰ মাত সুগম হৈ পৰে আৰু তেওঁ পৰমাৰ্থিক সত্য উপনীত হ'বলৈ সক্ষম হয়। কাৰণ সেইবাবে তেওঁ কৃষ্ণ ভাৱনাৰ কামতে আত্মনিয়োগ কৰে আৰু ক্ষণিকভাৱে পৰিৱেশৰ প্ৰভাৱত আহি পৰা পাৰ্থিৱ ইন্দ্ৰিয়ৰ সুখৰ আকৰ্ষণৰ প্ৰতি অনাসক্ত হৈ থাকে। সেয়ে এই জগতৰ যি মায়া সুখ ইন্দ্ৰিয় বাসনা, সেই বাসনাৰ তেওঁৰ যদি কাষলৈ আগবাঢ়িও আহে, তেওঁ তাৰ পৰা অনাসক্ত হৈ থাকে। শ্ৰীমদ ভগৱতৰ মতে যিজন ব্ৰহ্ম পৰমাত্মা আৰু পৰম পুৰুষ ভগৱানৰ ৰূপত পৰম সত্য উপলব্ধি কৰিব পাৰিছে, তেওঁকে তত্ত্ববিদ বোলা হয়। কাৰণ তেনে এজন জ্ঞানী লোকে ভগৱানৰ লগত তেওঁৰ যি নিত্য সম্বন্ধ আছে তাক বুজি পায়। অৰ্থাৎ ভগৱান আৰু আমাৰ মাজত বা যি ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছে, পৰম ব্ৰহ্ম বা পৰমাত্মা বা পৰম পুৰুষ ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছে বা পৰম সত্য উদ্ঘাটন কৰিব পাৰিছে, তেওঁ তত্ত্ববিদ বুলি তেওঁক কৈছে। সেই তত্ত্ববিদগৰাকীৰ নিত্য সম্বন্ধ ভগৱানৰ লগত তেওঁ জানে, আৰু জ্ঞানী লোকৰ ক্ষেত্ৰত যিয়ে তত্ত্বজ্ঞানী তেওঁৰ ক্ষেত্ৰত এই কথাটো প্ৰসংগিত হয় বা সংযোজিত কৰিব পাৰি। সেই অৰ্জুনে যেতিয়া দুখত নিমগ্ন হৈ পৰিছিল, তেতিয়া ভগৱান কৃষ্ণই উপদেশ দিছিল, তুমি এই দুখ তোমাৰ অনাকাংক্ষিত, কিয় তুমি আসক্ত হৈ পৰিছা, এই আশংকা তুমি ত্যাগ কৰা আৰু তুমি নিত্য কৰ্ম কৰিছা। এয়ে আজিৰ বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।